আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আমি আজি সকলোৱে ইনশাআল্লাহ ওযু ভংগ হোৱাৰ কাৰণ কেইটাৰ বিষয়ে আমি আলোচনা কৰিম। ওযু 10টা কাৰণত ভংগ হয়। 1 নম্বৰ হৈছে শৌচ পেচাব কৰিলে, 2 নম্বৰ হৈছে শৌচ পেচাবৰ ৰাস্তাৰে কিবা ওলালে, 3 নম্বৰ শৌচৰ ৰাস্তাৰে বায়ু ওলালে, 4 নম্বৰ শৰীৰৰ কোনো জাগাৰ পৰা তেজ বা পুজ ওলাই বৈ গলে, 5 নম্বৰ মুখ ভৰি বমি কৰিলে, 6 নম্বৰ শীত হৈ বা কোনো ঠাইত বা কোনো জাগাত আলজি টোপনি মাৰি, 7 নম্বৰ বেমাৰৰ কাৰণে বা কোনো কাৰণত বেহুচ হৈ গলে, 8 নম্বৰ পাগল হৈ গলে, 9 নম্বৰ নিশা হলে, কোনো নিশা জাতীয় বস্তু খোৱাৰ পিছত যেতিয়া নিশা হয় তেতিয়া ওযু ভংগ হৈ যায়। 10 নম্বৰ হৈছে যে রুকু সিজদা কৰা নামাজত বালিক পুৰুষ মহিলাই কেহকেহা লগাই হাঁহিলে। কেহকেহা লগাই হাঁহা মানে হৈছে যে ইমান জোৰেৰে হাঁহা যে নিজেও শুনা পায় আৰু লগত থকা জনেও শুনা পায়। দাঁত দেখা যাওক বা নাযাওক, যদি নামাজত এনেকুৱাভাৱে হাঁহে তেতিয়াহ'লে নামাজ ফাঁচিল হৈ যাব আৰু ওযু ভংগ হৈ যাব।